নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 ডিচেম্বৰ। ৰাজ্যৰ সংখ্যালঘুৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে বিতৰণ কৰি আছে ই-ৰিক্সা, চিলাই মেচিন আৰু প্ৰেছাৰ কুকাৰ। আপুনি এতিয়া নামটো দি দিয়ক। যদি আপুনি পঞ্জীয়ন নকৰে তেনে ক্ষেত্ৰত নাপাব। লগতে আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। হয়, আপুনি ঠিকেই শুনিছে, মহিলাসকলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে যদি আপোনাৰ ৰেচন কাৰ্ড আছে, লাভ কৰিব প্ৰত্যেক মাহতে টকা। আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল ব্যক্তিয়ে ৰেচন কাৰ্ড পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে বিতৰণ কৰি আছে ৰেচন কাৰ্ড। এতিয়া আপোনাৰ ৰেচন কাৰ্ডটো লৈ লওক। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংখ্যালঘুক বিতৰণ কৰা হৈছে ই-ৰিক্সা, চিলাই মেচিন আৰু প্ৰেছাৰ কুকাৰ। আপুনি কিদৰে লাভ কৰিব ই-ৰিক্সা? ইয়াতে আপুনি কৰক পঞ্জীয়ন। আপোনাক কি কি নথি পত্ৰ লাগিব, কেনেকুৱাকৈ পঞ্জীয়ন কৰিব, সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। ৰাজ্যৰ লাখ লাখ সংখ্যালঘু লোকক বিতৰণ কৰা হৈছে চিলাই মেচিন, ই-ৰিক্সা, প্ৰেছাৰ কুকাৰ, পানীৰ ফিল্টাৰ আদিও দিয়া হৈছে সংখ্যালঘু লোকক। সংখ্যালঘু লোকক স্বনিয়োজন কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। আবেদন কৰিলেই আপুনি লাভ কৰিব ই-ৰিক্সা। অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা দিয়া হৈছে এই ই-ৰিক্সা আৰু চিলাই মেচিন। নলবাৰীত 22 গৰাকীক দিয়া হৈছে ই-ৰিক্সাৰ সুবিধা। লগতে 42 গৰাকীক চিলাই মেচিন আদি নানান সুবিধা বিতৰণ কৰা হৈছে। প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ লোকে পাব স্বনিয়োজনৰ এই সুবিধা। শীঘ্ৰে কৰক আপুনি পঞ্জীয়ন। আপুনি কেনেকুৱাকৈ পঞ্জীয়ন কৰিব, লগতে কি কি নথি পত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় আপুনি আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। পৰৱৰ্তী ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। 3 জানুৱাৰীত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব চৰকাৰ। 10 ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা। পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচনক লৈ থকা আইন বাধা আঁতৰোৱা কৰাৰ বাবে চৰকাৰ সাজু হৈ পৰিছে। আৰু পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। পঞ্চায়ত নিৰ্বাচনক লৈ থকা আইনী বাধা আঁতৰ কৰাৰ বাবে সাজু হৈ পৰিছে চৰকাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে চৰকাৰ আৰু নিৰ্বাচন আয়োগ। সমষ্টি পুনৰ নিৰ্ধাৰণক লৈও একাংশই উচ্চ ন্যায়ালয়ত পঞ্চায়ত নিৰ্বাচনক লৈ দাখিল কৰিছিল লেখ আবেদন। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন। এটা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব বুলি মন্তব্য কৰিছে। আৰু ইয়াক লৈ যাতে কোনো ধৰণৰ সমস্যা নহয় তাৰ বাবে চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰেই এটা বা দুটা পঞ্চায়তৰ বাবে সমগ্ৰ নিৰ্বাচনটো বাধাগ্ৰস্ত হ'ব নালাগে, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি সময়মতে পঞ্চায়ত নিৰ্বাচনত অনুষ্ঠিত কৰিব লাগে, অন্যথা গাঁৱৰ লোকসকল বঞ্চিত হয় বহু সুবিধাৰ পৰা। 3 জানুৱাৰী চৰকাৰৰ তৰফৰ পৰা উচ্চ ন্যায়ালয়ত দাখিল কৰা হ'ব লেখ আবেদন। উচ্চ ন্যায়ালয়ৰ অনুমতি পালে 10 ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ'ব নিৰ্বাচন। 10 জানুৱাৰীৰ ভিতৰত প্ৰকাশ পাব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। শংকৰ সংঘৰ অধিৱেশন আৰু সাহিত্য সভাৰ অধিৱেশনৰ ওপৰতো নজৰ আছে চৰকাৰৰ। এই দুয়োখন অধিৱেশনত যাতে বাধা নপৰে তাৰ বাবে প্ৰতি নজৰ ৰাখিব চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আজি বিতৰণ হ'ব 5,15,209টা ৰেচন কাৰ্ড। যদি আপুনি এতিয়াই ৰেচন কাৰ্ড পোৱা নাই অতি শীঘ্ৰে আপুনি যোগাযোগ কৰক। 1 জানুৱাৰীৰ পৰা পাব ৰেচনৰ চাউল। যিসকল ব্যক্তি ৰেচন কাৰ্ড আবেদন কৰিছিলে সেইসকল ব্যক্তিক চৰকাৰে বিতৰণ কৰি আছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। নতুন ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে 1 জানুৱাৰীৰ পৰা লাভ কৰিব ৰেচনৰ চাউল। মুখ্যমন্ত্ৰী কৰিলে এটা ডাঙৰ ঘোষণা। ৰেচন কাৰ্ড পোৱা কোনো পৰিয়াল ৰেচন নোপোৱাকৈ নাথাকিব। ৰেচন কাৰ্ড পালেই ফোনপে'টাকৈ দিব পাৰিব আপুনি অভিযোগ। আজি সৰ্বমুঠ 12খন জিলাত বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড। মুঠ 5,15,209 গৰাকী হিতাধিকাৰী লাভ কৰিলে ৰেচন কাৰ্ডৰ সুবিধা। আপুনি ৰেচন কাৰ্ডটো পাইছে না নাই? যদি ৰেচন কাৰ্ড পোৱা নাই নিশ্চয় কমেণ্ট কৰি জনাব। এই ৰেচন কাৰ্ড এতিয়াই প্ৰতিটো পৰিয়ালৰ বাবে হৈ পৰিব ৰক্ষা কৱচ। অতি সাৱধান আৰু সুকলমে ৰাখক আপোনাৰ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি।
অৰ্থাৎ চাউলৰ লগতে অন্ন সেৱা দিনৰ ভিতৰতে লাভ কৰিব টকা। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব 1250 টকাকৈ প্ৰত্যেক মাহতে। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 29 ডিচেম্বৰত থিতাতে সমাধান হ'ব আপোনাৰ যান বাহনৰ কাম কাজ। শ্ৰদ্ধাঞ্জলি কাননত ৰাইজৰ সেৱা ৰাইজৰ পুদুলি। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিবহণ বিভাগৰ তৰফৰ পৰা। চলি আছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পুদুলি কাৰ্যসূচী। 29 ডিচেম্বৰত শ্ৰদ্ধাঞ্জলি কাননত ৰাইজৰ সেৱা ৰাইজৰ পুদুলিত কাৰ্যসূচী। থিতাতে সমাধান হ'ব আপোনাৰ যান বাহনৰ কাম কাজ। লাইচেন্স নৱীকৰণ, RC নৱীকৰণ, কৰ কাটল সকলো কাম সমাধান হ'ব মুহূৰ্তৰ ভিতৰতে। মহানগৰীৰ জালুকবাৰী সমজিলা কাৰ্যালয়ত পৰিবহণ বিভাগৰ বিশেষ দলে সমাধান কৰিছে ৰাইজৰ সমস্যা। স্কুটি লাভ কৰা ছাত্ৰীৰ লগতে বহু লোকক প্ৰদান কৰা হৈছে লাৰ্ণাৰ লাইচেন্স। অহা 31 ডিচেম্বৰলৈকে চলিব পৰিবহণ বিভাগৰ এই অভিলাষী কাৰ্যসূচী। 1 জানুৱাৰীৰ পৰা চৰকাৰী স্কুটি লাভ কৰা ছাত্ৰীসকলক বিশেষ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে। যান বাহনৰ কাম কাজ থকা সকলো লোকে অংশগ্ৰহণ কৰিব পাৰে এই কাৰ্যসূচীত। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত দুচকীয়া বা চাৰিচকীয়া বাহন আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। অতি শীঘ্ৰে কৰি লওক এই গুৰুত্বপূৰ্ণ কামকেইটা, অন্যথা আপুনি পিছত ডাঙৰ বিপদত পৰিব পাৰে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ভিখাৰী দেখিলে আপুনি খবৰ দিয়ক। ভিখাৰী মুক্ত অসম কৰিব চৰকাৰে, আৰু চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ভিখাৰীক লৈ। ইয়াতেৰে পৰা ৰাজ্যত নোহোৱা হৈ পৰিব ভিক্ষাবৃত্তি। ভিখাৰী দেখিলে খবৰ দিয়ক বিজেপি বা অগপাৰ কৰ্মীক। হয় বন্ধু বান্ধৱীসকল, ভিখাৰীক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মগনীয়া সকলৰ বাবে ৰাজ্য চৰকাৰে লৈছে বিশেষ পদক্ষেপ। ৰেচন কাৰ্ড দি হ'লেও ভিখাৰীমুক্ত হ'ব আৰু অসম কৰাৰ লক্ষ্য চৰকাৰৰ। বিশেষভাৱে চৰকাৰে ৰেচন কাৰ্ড প্ৰদান কৰিব মগনীয়াসকলক। কোনোৱে যাতে ভিক্ষা মাগিব নালাগে সেয়া তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। কলিয়াবৰত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰপিছত অসমবাসীৰ ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। PMAY 2.0ক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। আহি গ'ল চৰকাৰী কৰত 2.0 আৰু নতুন নিয়মত লাভ কৰিব এইবাৰ চৰকাৰী কৰ। 31 ডিচেম্বৰ হৈছে শেষ সময়সীমা। ইয়াৰ ভিতৰতে আপুনি চৰকাৰী কৰৰ বাবে কৰক আবেদন। আহি গ'ল PMAY 2.0। আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে। PMAY 2.0ৰ সময়সীমা বৃদ্ধি 5 বছৰলৈ। ক্ৰেডিট লিংকেজ ছাবচিডি মুকলি কৰিলে কেন্দ্ৰীয় চৰকাৰে। বছৰি 3 লাখ টকালৈকে কম উপাৰ্জন কৰা ব্যক্তিয়ে পাব চৰকাৰী কৰ। গড়ত বাহন থাকিলেও লাভ কৰিব চৰকাৰী কৰৰ সুবিধা। এটা পৰিয়ালে 1,30,000 টকাৰ পৰা 2,50,000 টকালৈকে দিয়া হ'ব পকী কৰৰ বাবে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিনিয়োগ কৰিব 10 লাখ কোটি টকা। প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ জীৱন উন্নত মানদণ্ড কৰাৰ নিশ্চিত প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰ। কেৱল গ্ৰামাঞ্চলৰ লোকেই নহয়, চহৰৰ অঞ্চলৰ লোকেও লাভ কৰিব চৰকাৰী পকী ঘৰ। আৰু অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিত মহিলা, বিকলাংগ ব্যক্তি, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ, ST SC সংখ্যালঘু আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীৰ লোকসকলক। আৰু আঁচনিখনে চাফাই কৰ্মীৰ লগতে পথ বিক্ৰেতা, শিল্পী, অংগনবাড়ী শ্ৰমিক আৰু নিৰ্মাণ শ্ৰমিক আৰু বস্তিৰ বাসিন্দাক দিয়া হ'ব প্ৰাধান্য। PMAY 2.0ৰ বাবে যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰি লৈ লওক। গ্ৰামাঞ্চলৰ লোকে আবেদন কৰিবলৈ হ'লে এতিয়া আপুনি ক্লিক কৰক PMAY-MIS.gov.in ত। আপোনাৰ ঠিকনা, উপাৰ্জনৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য বিৱৰণৰ সৈতে আবেদন পত্ৰ পূৰণ কৰক। আধাৰ বিৱৰণ প্ৰদান কৰক আৰু তাৰ পিছতে প্ৰমাণীকৰণৰ বাবে দিয়ক আপুনি OTP। প্ৰপত্ৰখন দাখিল কৰক আৰু আবেদনৰ স্থিতি নিশ্চিত হোৱাৰ বাবে অপেক্ষা কৰক। PMAY 2.0ৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হ'ল আবেদনকাৰী আৰু পৰিয়ালৰ সদস্যসকলৰ আধাৰৰ বিৱৰণ, সক্ৰিয় বেংক একাউণ্ট আৰু ইয়াৰ বিৱৰণ আধাৰৰ সৈতে লিংক কৰা উচিত বা উপাৰ্জন প্ৰমাণপত্ৰ। ST SCৰ বাবে জাতি আৰু সম্প্ৰদায় প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। ভূমিৰ নথিপত্ৰ যদি নিজৰ ভূমিত নিৰ্মাণ কৰিবলৈ বিত্তীয় সহায়ৰ বাবে আবেদন কৰক। আৰু চহৰৰ লোকে PMAY ইউৰ অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। PMAY লগতে urban.gov.in ত গৈ আপুনি কৰিব পাৰিব আবেদন।